অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা 1 জুলাইৰ পৰা 15 জুলাইলৈ পালন কৰা স্বচ্ছতা পষেকৰ উপলক্ষত অইল ইণ্ডিয়া লিমিটেডৰ অভিযান্ত্ৰিক সেৱাৰ কাৰ্যবাহী সঞ্চালক আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ মাননীয় শ্ৰীযুত ভৈৰৱ ভূঞাৰ দ্বাৰা প্ৰতিগৰাকী শ্ৰোতা আৰু নাগৰিকলৈ স্বচ্ছতা বিষয়ক বাৰ্তা। নমস্কাৰ, মই ভৈৰৱ ভূঞা, কাৰ্যবাহী সঞ্চালক অভিযান্ত্ৰিক সেৱা, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ৰ জৰিয়তে স্বচ্ছতা পষেকৰ ৰেডিঅ' কেম্পেইনিং প্ৰচাৰ কৰিবলৈ পাই আমি সকলো গৌৰৱান্বিত। অইল ইণ্ডিয়া লিমিটেডে জনসাধাৰণৰ সৰ্বস্তৰৰ বিকাশৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। এখন সমাজৰ সমৃদ্ধিৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৃংখলাবদ্ধতা এক গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক বিষয়, আৰু এই ক্ষেত্ৰত জনসাধাৰণক সজাগ আৰু সচেতন কৰি ইয়াক অনুশীলন কৰিবলৈ উৎসাহিত কৰাটো আমি আমাৰ সামাজিক দায়বদ্ধতা হিচাপে গণ্য কৰোঁ। মই সমগ্ৰ অসমবাসীক ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ 90.4 FM-ৰ যোগেদি 1 জুলাইৰ পৰা 15 জুলাইলৈকে অনুষ্ঠিত কৰা স্বচ্ছতা পষেক অভিযানৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰো যে আপোনালোক প্ৰত্যেকেই পৰিষ্কাৰ পৰিচ্ছন্নতা এক গুৰুত্বপূৰ্ণ অভ্যাস হিচাপে গঢ়ি তোলক আৰু বৰ্তমানৰ লগতে ভৱিষ্যতৰ পৃথিৱীখনক সুন্দৰ আৰু চিকুণ কৰি তোলক। ধন্যবাদ।